Good morning, students. মই তোমালোকক আজি তোমালোকৰ ইংলিশ পাঠ্যপুথিত থকা এটা নতুন লেসন নেলসন মেন্ডেলা লং ওয়াক টু ফ্রিডম এই লেসনটো পঢ়িবলৈ লৈছো। লেসনটো লিখিছে নেলসন ৰলিহলা মেন্ডেলা। এটো নেলসন মেন্ডেলাৰ পুৰা নাম নেলসন ৰলিহলা মেন্ডেলা। তোমালোকে লেসনৰ নামটো বহিত লিখি লোৱা। আৰু মই লেসনৰ আৰম্ভণিত মূল কেইটামান কথা কৈ লৈছো। Before you read, yet soa kitabkhonot apartheid is a political system that separates people according to their race. এই লেসনটোৰ এইটো এটা মূল কথা। apartheid শব্দটো ভালকে জানি লবা। apartheid apartheid এইটো হৈছে বৰ্ণ বৈষম্য নীতি বা জাতি ভেদ প্ৰথা। apartheid সেই সময়ত সাউথ আফ্ৰিকাত এই নীতিটো চলি আছিল। কি নীতি? জাতি ভেদ প্ৰথা, apartheid system। তাতে আফ্ৰিকাত বগা মানুহ আৰু কলা মানুহ আছিল, অৰ্থাৎ কৃষ্ণাংগ আৰু শ্বেতাংগ এই দুই ধৰণৰ মানুহ আছিল। তাতে শ্বেতাংগ সকলে শাসন কৰিছিল যুগ যুগ ধৰি, কেইবাশ বছৰ শ্বেতাংগ মানুহসকলে শাসন কৰিছিল আৰু কৃষ্ণাংগ মানুহসকলক তেওঁলোকে ঘৃণ কৰিছিল আৰু তেওঁলোকৰ কাৰণে কোনো গুৰুত্বপূৰ্ণ পদবী বা তেওঁলোকক শাসনভাৰ দিয়া হোৱা নাছিল। আৰু এই শ্বেতাংগসকলৰ বিৰুদ্ধে নেলসন মেন্ডেলাই তেওঁৰ নতুন এটা দল গঠন কৰি ANC আফ্ৰিকান ন্যাশনাল কংগ্ৰেছ, যেনেকৈ আমাৰ ভাৰতবৰ্ষত আছে INC ইণ্ডিয়ান ন্যাশনাল কংগ্ৰেছ, তেনেকৈ এই শ্বেতাংগ অৰ্থাৎ বগাসকলৰ শাসনৰ বিৰুদ্ধে নেলসন মেন্ডেলাই তেওঁ বহুত কৃষ্ণাংগ বা শুভাকাংক্ষী মানুহক লগত লৈ পেলাই শ্বেতাংগসকলৰ বিৰুদ্ধে বা এই শাসনৰ বিৰুদ্ধে বা এই জাতি ভেদ প্ৰথাৰ বিৰুদ্ধে আন্দোলন কৰিছিল। আৰু এই আন্দোলন কৰাৰ কাৰণে চলিত যিটো চৰকাৰ আছিল, শ্বেতাংগসকলৰ যিটো চৰকাৰ আছিল, সেই চৰকাৰে নেলসন মেন্ডেলা আৰু তেওঁৰ সহযোগী আন্দোলনকাৰীসকলক উগ্ৰপন্থী হিচাপে অভিহিত কৰিছিল আৰু নেলসন মেন্ডেলাক এৰেষ্ট কৰা হৈছিল, জেলত ভৰাই দিয়া হৈছিল। And he spent 30 years long prison. 30 years 30 বছৰ তেওঁ জেলত থাকিবলগীয়া হৈছিল। যেতিয়া জেলৰ পৰা ওলাই আহিছিল, when he came out from jail, then he prepared for election with his new party ANC African National Congress নামৰ এই পাৰ্টিৰ জৰিয়তে তেওঁ ইলেকশ্যনত অৱতীৰ্ণ হৈছিল। সেয়া ঘটিছিল 1994 চনত, in 1994। আৰু তেওঁ এই ইলেকশ্যনত, এইটো আছিল ফাৰ্ষ্ট ডেমক্ৰেটিক ইলেকশ্যন ইন সাউথ আফ্ৰিকা, প্ৰথম গণতান্ত্ৰিক নিৰ্বাচন। আৰু তেওঁ এই নিৰ্বাচনত জয়ী হৈছিল। আফ্ৰিকাত সেই সময়ত যেটো পাৰ্লিয়ামেন্ট আছিল 400 সিট আছিল, 400 সিটস। আৰু 400 সিটছত তেওঁ 252খন আসন লাভ কৰিছিল, আধাতকৈ বেছি আসন লাভ কৰিছিল। গতিকে তেওঁৰ পাৰ্টিয়ে চৰকাৰ গঠন কৰিছিল। আমি এই কথাখিনি প্ৰথম পেজৰ তলৰ ফালে এটা বাকচ আছে, তাতে থকা পঢ়াখিনি আমি পঢ়িছো, চাই লোৱা। মেন্ডেলা becomes South Africa's first black president, প্ৰথম কলা ৰাষ্ট্ৰপতি, অৰ্থাৎ কৃষ্ণাংগসকলৰ পৰা প্ৰথম ৰাষ্ট্ৰপতি হৈছিল নেলসন মেন্ডেলা। ইয়াতে কোৱা হৈছে নেলসন মেন্ডেলা has become South Africa's first black president after more than 3 centuries of white rule.
after more than 3 centuries, 300 বছৰ 3টা শতাব্দী 300 বছৰ বগা মানুহসকলে অৰ্থাৎ শ্বেতাংগসকলে আফ্ৰিকা শাসন কৰিছিল আৰু আফ্ৰিকাৰ এই বগা মানুহসকলৰ শাসনৰ অন্ত পেলাই নেলসন মেণ্ডেলা সাউথ আফ্ৰিকাৰ প্ৰথম কৃষ্ণাংগ ৰাষ্ট্ৰপতি হৈছিল আকৌ কৈ দিছো নেলসন মেণ্ডেলা has become South Africa's first black president after more than 3 centuries of white rule. Mr. Mandela's African National Congress party won 252 out of 400 seats in the first democratic elections of South Africa's history. Mola pagote golu je tate jitu prothom ganotantrik nirbachan hoisil first democratic elections তাতে তেও 400 আসনৰ ভিতৰত 250 আসনত জয়লাভ কৰি তেও আফ্ৰিকাৰ প্ৰথম কৃষ্ণাংগ ৰাষ্ট্ৰপতি হৈছিল দ্বিতীয় প্যাৰাগ্ৰাফ আছে The inauguration ceremony took place in the Union Buildings amphitheater in Pretoria today, attended by politicians and dignitaries from more than 140 countries around the world. Teo jetia election joylav korile tetia jetia hopot loar din ahile etu asil 10th May ami pisot pam 10th May in 1994 1994 sonor 10 May tarikhot jetia hopot loar din ahile tetia prithibir 140টা দেশৰ প্ৰতিনিধি তেওঁ শুভেচ্ছা জানাবলৈ তেওঁৰ এই উদ্বোধনী অনুষ্ঠানত শপত লোৱা অনুষ্ঠানত যোগ দিছিল এটো মনত ৰাখিবা যে leaders came from 140 countries to congratulate him তেওঁ শুভেচ্ছা দিবলৈ অভিনন্দন দিবলৈ উদ্বোধনী সেরিমনি জিতু ইনঅগারেশন সেরিমনি উদ্বোধনী উৎসৱ তাকে কোৱা হৈছে দি ইনঅগারেশন সেরিমনি টুক প্লেস ইন দ্য ইউনিয়ন বিল্ডিং এম্পিথিয়েটার এটো এটা প্ৰকাণ্ড হল ডাঙৰ এটা হল ঘৰ এম্পিথিয়েটার যাৰ ওপৰত চালি নাই ছাদ নাই কিন্তু তাতে বহুত আসন আছে আৰু আসনবোৰ তলৰ পৰা ওপৰলৈ লাহে লাহে স্টেডিয়াম নিচিনা হজোৱা হাৰি হাৰি সিট আছে ওপৰত ছাদ নাই এটো মনত ৰাখিবা হেতুকে কোৱা হয় এম্পিথিয়েটাৰ ডাঙৰ এটা বিল্ডিং কিন্তু ওপৰত ছাদ নাই তাতে বহুত পলিটিশিয়ান আহিছিলে অ্যাটেন্ডেড বাই পলিটিশিয়ানস এন্ড ডিগনিটারিজ উচ্চ পদবী সম্পন্ন ব্যক্তি কোৱা হয় ডিগনিটারিজ উচ্চ পদবী সম্পন্ন ব্যক্তি আৰু বহুত ৰাজনীতিবিদ আহিছিল কিমান দেশৰ from 140 countries ইয়াতে উদ্যোগমত আছে never again will this beautiful land experience the oppression of one by another oppression শব্দটো ভালকৈ মনত ৰাখিবা oppression মানে অত্যাচাৰ নিৰ্যাতন শ্বেতাংগসকলৰ শাসনত কৃষ্ণাংগসকলে যি নিৰ্যাতন ভুগিছিল সেই নিৰ্যাতনৰ কথা ভৰি নেলসন মেণ্ডেলাই জনসাধাৰণক আশ্বাস দি পেলাই কৈছিল যে never again will this beautiful land experience এই সুন্দৰ দেশখনে এই সুন্দৰ দেশৰ জনসাধাৰণে কেতিয়াও এজনে আনজনৰ দ্বাৰা কেতিয়াও নিষ্পেক্ষিত নহব অত্যাচাৰ ভুগিবলগীয়া নহব যি অত্যাচাৰ শ্বেতাংগসকলৰ শাসনত ভুগিছিল নেলসন মেণ্ডেলাৰ ৰাজত্বকালত যে কোনেও এই অত্যাচাৰ এই উৎপীড়ন ভুগিবলগীয়া নহব সেই কথা কৈছে never again will this beautiful land experience the oppression of one by another said Nelson Mandela in his address Nelson Mandelar জনসাধাৰণৰ যেটো সম্বোধন আছিল তাতে তেওঁ এইখিনি কথা কৈছিল আৰু কি কৈছে পিছৰ প্যাৰাগ্ৰাফ আছে jubilant scenes on the streets
of Pretoria, Africa ঠাইৰ নাম। তো সেই ঠাইৰ ৰাস্তা ঘাট সবেই আনন্দত উদ্বাল হৈছে, জুবিলেন্ট সিনস, খুব আনন্দ উৎসৱপূৰ্ণ এটা পৰিৱেশ। Jubilant scenes on the streets of Pretoria followed the ceremony with blacks, whites and color celebrating together. Yate jati borno nirbikheke, অর্থাৎ ইয়াতে বগা মানুহবোৰ আহিছে, কলা মানুহবোৰ আহিছে, বিভিন্ন জাতি প্ৰজাতিৰ বিভিন্ন বৰ্ণৰ মানুহ আহি এই উদ্বোধনী অনুষ্ঠানত যোগদান কৰিছে। More than 1 lakh South African men, women and children of all races sang and danced with joy. Yate 1 lakh মানুহৰ সমাগম হৈছিল আৰু মতা, মহিলা, men, women, WOMEN, যেতিয়া ওমেনৰ প্লুৰেল হৈ যায়, উচ্চাৰণটো হৈ যায় যেনিবা WIMIN, women, men, women and children, মতা মানুহ, তিৰোতা মানুহ আৰু ল'ৰা ছোৱালীৰ সৈতে প্ৰায় 1 লাখ মানুহ জাতি বৰ্ণ নিৰ্বিশেষে তাতে গোট খাইছিল আৰু এই আনন্দ উৎসৱত যোগদান কৰিছিল। গতিকে এইখিনি কথা ভালকৈ মনত ৰাখিবা। যে পাঠটো লিখিছে নেলসন মেণ্ডেলা, পুৰা নামটো জানি ল'বা, নেলসন ৰলিলাহলা মেণ্ডেলা। আৰু ইয়াতে এপাৰ্থিত এটা মেইন শব্দ, এইটো মনত ৰাখিবা, জাতিভেদ প্ৰথা, এই শব্দটো মনত ৰাখিব লাগিব। আৰু আফ্ৰিকাত শ্বেতাংগসকলে 3টা শতাব্দীৰো বেছি কাল শাসন কৰিছিল, more than 3 centuries। তাৰপিছত নেলসন মেণ্ডেলাৰ নেতৃত্বত নতুন দলে জয়লাভ কৰিছিল। এই নতুন দলটো হৈছে ANC, আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ, মনত ৰাখিব লাগিব। আৰু তেওঁলোকে আফ্ৰিকাৰ 400 আসনৰ ভিতৰত 252খন আসন, 252 সিটছত তেওঁলোকে উইন কৰিছিল। আৰু তেওঁলোকে ফাৰ্ষ্ট ডেমক্ৰেটিক গভৰ্ণমেণ্ট, প্ৰথম গণতান্ত্ৰিক চৰকাৰ তেওঁলোকে গঠন কৰিছিল। আৰু ইয়াতে নেলসন মেণ্ডেলা কি হৈছিলে, প্ৰথম কৃষ্ণাংগ ৰাষ্ট্ৰপতি, ফাৰ্ষ্ট ব্লেক প্ৰেচিডেণ্ট। আৰু তেওঁ ইয়াতে এইখন উদ্বোধনী অনুষ্ঠানত পৃথিৱীৰ 140খন দেশৰ প্ৰতিনিধিসকল আহি তেওঁক শুভেচ্ছা জনাইছিল, কংগ্ৰেচুলেশ্যন, গুড উইচেছ জনাইছিল। আৰু ইয়াতে জনসাধাৰণক সম্বোধন কৰি তেওঁ জনসাধাৰণক আশ্বস্ত কৰিছিল যে এইখন দেশৰ আৰু কোনেও এজনে আনজনৰ দ্বাৰা ভৱিষ্যতলৈ অত্যাচাৰিত বা উৎপীড়িত হ'বলগীয়া নহ'ব। অৰ্থাৎ ইয়াতে জাতি ভেদ বৰ্ণ নিৰ্বিশেষে সকলোকে সমানেই শাসনত লোৱা হ'ব, কাৰো প্ৰতি অন্যায় অবিচাৰ কৰা নহ'ব। এইখিনি কথা নতুন ৰাষ্ট্ৰপতি নেলসন মেণ্ডেলাই আশ্বস্ত কৰিছিল, জনসাধাৰণক এই কথা তেওঁ দিছিল। পিছৰ অংশ মই নেক্সট দিম, পঢ়াই দিম। So this is the end of today's class. Thank you.